গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ৮৮তম মানে মৃত্যু দিৱস মানে আজি ৮৮ বছৰ হৈ গ'ল তেওঁৰ মৃত্যুবৰণ কৰা। আৰু ইয়াৰে যিটো গুৰুধাম বুলি সমাধি বুলি এটা আছে, BTC চৰকাৰৰ পৰা ৫ কোটি টকা ইয়াত অনুদান দিব এই গুৰুধামটো ডেভেলপ কৰিবৰ কাৰণে। হয়তো সমাধিয়ে এটা উন্নতি হ'ব আৰু বাউণ্ডাৰী ৱালৰ পৰা পাৰ্ক বা বিভিন্ন ধৰণৰ। আৰু অন্য দিশটো হ'ল যে এই ইয়াৰ ওচৰেদি যিটো নদী গৈছে, সৃষ্টি নদী, ইয়াত গৰাখহনীয়াটো এইখিনি প্ৰশ্ন ৰোধ কৰিবৰ কাৰণে মই ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ৫০,৭০,০০০ টকাৰ এটা চেংচন দিছোঁ। এইটো টেণ্ডাৰ আৰু ফাইনেল হ'বলৈ গৈ আছে। তো ইয়াৰ এটা আধাৰশিলা মই ইয়াত স্থাপন কৰিব আহিছোঁ। আৰু লগতে গুৰুদেৱৰ মৃত্যু তিথিৰ লগত ইয়াত যিটো অনুষ্ঠান কৰিছে, কালীচৰণ ব্ৰহ্ম হ'ল যে আমাৰ আধুনিক যিটো বড়ো সমাজ তাৰ স্বপ্নদ্ৰষ্টা হয়। আৰু তেওঁৱে আৰ্কিটেক্ট বুলি ক'ব লাগিব, কাৰণ যি সময়ত বড়োসকলে সামাজিকভাৱে ইমান এটা কুসংস্কাৰ এটা অৱস্থাত আছিল, সংস্কাৰ নাছিলে, আৰু গোটেই ভাৰতবৰ্ষত সেই সময়ত সমাজ সংস্কাৰৰ এটা আন্দোলন চলিছিল স্বাধীনতাৰ আগত। সেই সময়তে তেওঁ মানে বড়ো জাতিৰ সংস্কাৰৰ কাৰণে আন্দোলন এটা আৰম্ভ কৰি দিছিল। ইয়াতে ব্ৰহ্ম ধৰ্ম আনিলে, ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিলে। তাৰ বাবে আজি বড়ো সমাজ আজি এটা সভ্য সমাজ আৰু উন্নত সমাজ, আৰু গোটেই বিশ্বত আজি বড়ো সমাজক স্বীকৃতিও দিছে। তাৰ অৱদানটো আমি পাহৰি যাব নোৱাৰোঁ। আনফালেদি ৰাজনৈতিক ক্ষেত্ৰত কালীচৰণ ব্ৰহ্মই চাইমন কমিশ্যনৰ ওচৰত ছেপাৰেট ইলেক্টৰেট ট্ৰাইবেলসকলৰ কাৰণে দাবী প্ৰথম কৰিছিলে। আৰু বড়ো সমাজটো সচেতনত আনিবৰ কাৰণে ছাত্ৰ সমাজৰ গঢ় দিছিলে। ছাত্ৰ সমাজ গঠন কৰাৰ পিছত আকৌ মানে সাংস্কৃতিক সংগঠনবিলাকো গঠন কৰিছিল। ধুবুৰীত ব্ৰহ্ম বৰ্ডিং যিটো স্থাপন কৰি পেলাই বড়ো ল'ৰাসকলক পঢ়া শুনা কৰিবলৈ আছে, এডুকেশ্যনৰ শিক্ষাৰ চেণ্টাৰ আছে, তেতিয়া সুযোগ কৰি দিলে। তাতে বড়ো সাহিত্য বা জন্মৰ ক্ষেত্ৰতো তেওঁৰ ডাঙৰ এটা উদ্যোগ আছে। সকলো দিশটো চাই পেলাই আজিৰ দিনত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আমাৰ ক'ব লাগিলে এই সময়ৰ পৰা যিটো যুগ পুৰুষ, এটা যুগ প্ৰতিনিধিত্ব কৰা, আৰু হেজাৰ হেজাৰ বছৰলৈকে তেওঁক আমাক উৎসাহিত কৰি থাকিব। তেখেতৰ নামত আজি শ্ৰদ্ধাঞ্জলিৰ দৰে ক'ব লাগিব, উচিত শ্ৰদ্ধাঞ্জলি। আমি ইয়াত স্কুল নিৰ্মাণ কৰিছোঁ বা ইয়াত মন্দিৰ নিৰ্মাণ কৰিছোঁ, কিন্তু গুৰুধাম কৰা নাছিল। ২ বছৰমান আগত ইয়াত চাই গৈছিলোঁ, কিবা এটা কৰিব লাগিব। তো আজি এইখিনি কৰা হ'ল, সেইকাৰণে মই আজি ইয়াত আহিছোঁ।